বহাগ শেষ হ'বৰে হ'ল আৰু মোৰ জেতুকা লগোৱা ভূত এতিয়াও যোৱা নাই। মানে এইবাৰ বহাগত মই জেতুকা একদম লগাবই নাপালোঁ, মানে ক'তো বিচাৰিয়ে নাপালোঁ। পিছে আজি অফিচৰ পৰা ফ্ৰেণ্ড এগৰাকীৰ ঘৰত গৈছিলোঁ আৰু সিহঁতৰ ঘৰত দেখিলোঁ যে কি ইমান জেতুকা লাগি আছে, পিছে লগ নাপায়। মই যেনেকৈ পাৰোঁ মানে অকণমান গোটাইছোঁ আৰু সেইবোৰ গোটাই মেলি বোলো আজি লগামেই। আৰু তাৰপিছতে তাই মোক খাবলৈ দিছিলে পানী পিঠা, ইমান ধুনীয়াকৈ বনাইছে নহয়। আৰু ফাৰ্ষ্ট টাইম আজি মই পানী পিঠা কণীৰে খাইছিলোঁ, বহুত টেষ্টি লাগিছে। মই ঘৰত গৈ এই এক্সপেৰিমেণ্টটো আকৌ কৰিম। কণী আৰু পানী পিঠাৰ কম্বিনেশ্যনটো চিৰিয়াছলি মই কেতিয়াও ট্ৰাই কৰি চোৱা নাছিলোঁ, বাট বহুত ভাল লাগিলে খাই। আৰু তাৰপিছতে তাই আকৌ লাঞ্চো ৰেডি কৰিলে। আৰু লাঞ্চত সৰু মাছ আছিলে, বিন ভাজি আছিলে, চিকেন, ডাল, ঢেৰ চাৰা কিবা কিবি। আৰু মোৰ মানে কি ক'ম আৰু লাঞ্চহে হৈ গ'ল। মই জেতুকা আনিব গৈছিলোঁ, গৈ মেলি একদম দবাই খাই মেলি আহিলোঁ। আৰু কেতিয়াবা এনেকৈ বেলেগৰ হাতেৰে খাই ভালো লাগে বাৰু। তাই মোক এনেও ঈদ খাবলৈ মাতি আছিলে, পিছে ঈদ পাৰ হৈ নেক্সট ঈদ আহিব হ'ল, মই এতিয়াহে খাই আছোঁ। আৰু তাৰপিছত